নমস্কাৰ সমূহ শিক্ষানুৰাগী শিক্ষাৰ্থীসকললৈ মই আন্তৰিক অভিনন্দন জনাই অনলাইন গণিত সমাধান চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিব লৈছোঁ দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায় 8.1 অধ্যায় 8.1 আমি আজি প্ৰথম প্ৰশ্নটো লিখি লৈছোঁ 3 নম্বৰ প্ৰশ্ন গতিকে ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি 1-2 সমাধান দিছিলোঁ এতিয়া আমি 3 নম্বৰটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ ইয়াত প্ৰথম প্ৰশ্নটো আজি লোৱা হৈছে যে যদি sin a equal 3/4 তেন্তে cos a আৰু tan a উলিওৱা যেহেতু sin a এটা অনুপাত অর্থাৎ এটা অনুপাত দিয়া আছে গতিকে বাকি আমাক কেবল দুটা অনুপাত নির্ণয় কৰিব লাগে এটা অনুপাত হল cos a আৰু এটা হল tan a গতিকে আমি এইবাৰো আমি সমকোণী ত্ৰিভুজ এটা কাষত আমি আঁকি লম প্ৰথমতে এনেকৈ সমকোণী ত্ৰিভুজ এটা আমি প্ৰথমতে আঁকি লৈছোঁ এতিয়া সমকোণী ত্ৰিভুজটো নামকৰণ আমি কৰি দিছোঁ এনেকৈ নাম দিলেও হ'ব a b c নাইবা a b c একফালে দিলেই হল এইটো এংগেল ধৰি লৈছোঁ আমি সমকোণ আৰু এইটো হল সূক্ষ্মকোণ এইটো হল সূক্ষ্মকোণ ইয়াত যেহেতু sin a equal 3/4 দিয়া আছে আৰু cos a আৰু tan a নিৰ্ণয় কৰিব লাগে অৰ্থাৎ প্ৰশ্নটোৰ পৰা এটা কথা স্পষ্ট যে আমাক a সূক্ষ্মকোণ সাপেক্ষে নিৰ্ণয় কৰিব লাগে গতিকে আমি প্ৰথমতে আমি ইয়াৰ সমাধানটো এনেকৈ আগবাঢ়িছোঁ ধৰক a b c এটা a b c এটা সমকোণী ত্ৰিভুজ a b c এটা সমকোণী ত্ৰিভুজ যত এংগেল b 90 ডিগ্ৰী যত এংগেল b 90 ডিগ্ৰী এতিয়া আমাক ইয়াত দিয়া আছে এইটো দিয়া আছে গিভেন sin a equal 3/4 অর্থাৎ sin a equal 3/4 দিয়া আছে যেহেতু আমি a সাপেক্ষে নিৰ্ণয় কৰিব লাগে সেইকাৰণে আমি a সাপেক্ষে আমি ইয়াত আগত লিখি লৈছোঁ ইয়াতে কোণ a সাপেক্ষে a b হ'ব ভূমি আৰু b c হ'ব লম্ব a c হ'ব কৰ্ণ আগৰ দৰে এনেকৈ লিখি লৈছোঁ এতিয়া যেহেতু আমাক দিয়া আছে sin a equal 3/4 এতিয়া আমি sin a ডেফিনেশ্যনটো আমি বা সংজ্ঞাটো লিখি ল'ম আমি জানো sin a অৰ্থাৎ sin থিটাৰ ডেফিনেশ্যন এটা আলোচনা কৰা হৈছিলে এইটো আছিলে লম্ব বাই কৰ্ণ তেনেহ'লে sin এইটো a ইকুৱেল লম্ব বাই কৰ্ণ অৰ্থাৎ লম্বৰ মাপ বাই কৰ্ণৰ মাপ গতিকে ইয়াত আমাৰ লম্ব দিয়া আছে বি চি কৰ্ণ হ'ল এ চি a সাপেক্ষে ল'লে হ'ল এতিয়া বি চি বাই এ চি ইকুৱেল 3/4 যেহেতু বি চি বাই এ চি ইকুৱেল 3/4 এইটো আমাৰ আগতে দিয়া আছে আমি এটা কাম কৰি লওঁ ইয়াৰ লগতে আৰু এটা বস্তু আমি ধৰি লওঁ যে এইটো কে বি চি বাই এ চি যিটো অনুপাত দিয়া আছে 3/4 অনুপাতৰ সমান আৰু এটা বস্তু আমি কে ধৰি লৈছোঁ গতিকে আমি ব্ৰেকেটত ইয়াতে লিখি দিছোঁ চে ইয়াতে SAY চে লিখিলেও হ'ল নাইবা লেট লিখিলেও হ'ব বি চি বাই এ চি ইকুৱেল 3/4 ইকুৱেল কে এইটো চে লোৱা হৈছে এতিয়া আমি ইয়াৰ পৰা এটা কাম কৰিম BC ইকুৱেল ইয়াতে লিখিম 3K BC ইকুৱেল
3k আকৌ AC ইকুৱেল লিখিম AC ইকুৱেল 4k বাস ইয়াৰ পৰা এনেকৈ লিখি দিলোঁ BC ইকুৱেল 3k আকৌ AC ইকুৱেল 4k বাস এনেকৈ লিখিলোঁ তেনেহ'লে দেখা গ'ল BC মানে এইটো আছিলে BC এইটো হ'ল আমাৰ 3k আকৌ AC হ'ল 4k AC হ'ল 4k তেনেহ'লে এইটো নিশ্চয় নাই AB বাহুটো নাই তো যিয়ে নহওক আমাক যেহেতু ইয়াত cos আৰু tan নিৰ্ণয় কৰিব লাগে সেইকাৰণে আমি এই সমকোণী ত্ৰিভুজটোৰ দুটা বাহুৰ মাপ বা জোখ আমি পালোঁ এটা হ'ল BC 3k আৰু এটা হ'ল AC 4k নিশ্চয় আমাৰ AB উলিয়াব লাগিল এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ মতে যদি আমি ইয়াত ব্যৱহাৰ কৰোঁ তেনেহ'লে এইখিনি হয়তো ধুনীয়াকৈ লিখি ল'ব লোৱাৰ পিছত এতিয়া আমি ইয়াতে এনেকৈ লিখি দিলোঁ লাগিলে যে এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ সূত্ৰ মতে লিখিলে হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে আমি এইখিনি ওপৰত লিখি দিছোঁ পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে আমি জানো কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইয়াত কৰ্ণ হ'ল AC কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব হ'ল BC স্কোৱাৰ প্লাছ ভূমি হ'ল AB স্কোৱাৰ এই সাপেক্ষে ইয়াত লিখা হৈছে লম্ব কৰ্ণ ভূমি লিখা হৈছে গতিকে কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ এতিয়া আমি ইয়াত যেহেতু আমাৰ ইয়াত BC দিয়া আছে আৰু AC দিয়া আছে AC 4k সেইকাৰণে ইয়াতে লিখি দিলোঁ AC 4k তাৰ ওপৰত স্কোৱাৰ আছে স্কোৱাৰ দিয়া হ'ল আকৌ BC 3k দিয়া আছে গতিকে আমি ইয়াত লিখি দিলোঁ 3k তাৰ ওপৰত স্কোৱাৰ AB যেহেতু আমাক ইয়াতে আমি এটা প্ৰশ্ন কৰি থ'ব পাৰোঁ AB আমাক লাগে ইয়াতে কৰি থৈ দিলোঁ ABটো আমাক লাগে গতিকে আমি ইয়াতে AB স্কোৱাৰ এইটো ৰাখি দিলোঁ AB স্কোৱাৰ এতিয়া ইয়াৰ পৰা 4 ওপৰত স্কোৱাৰ আছে যেহেতু তেনেহ'লে 4 স্কোৱাৰ হ'লে 4 পূৰণ 4 অৰ্থাৎ 4 4 গুণ 16 হ'ব 16k স্কোৱাৰ এটা হাৰি ইয়াতে অলপ শ্বৰ্ট কৰিছোঁ এইটো সফালে যেহেতু 3 স্কোৱাৰ আছে 3 3 গুণ 9 হ'ব এইফালে লৈ আহিলে ডাইৰেক্ট -9k স্কোৱাৰ ইকুৱেল ইয়াত থাকিল AB স্কোৱাৰ এতিয়া আমি 16ৰ পৰা যদি আমি 9k স্কোৱাৰ বাদ দিওঁ তেনেহ'লে ইয়াত হ'ব 7k স্কোৱাৰ ইকুৱেল AB স্কোৱাৰ আকৌ যেহেতু 7k স্কোৱাৰ ইকুৱেল AB স্কোৱাৰ সেইকাৰণে আমি এইটো এইফালে লৈ আহিলোঁ পাওঁফালে যদি লৈ আহোঁ AB স্কোৱাৰ ইকুৱেল ইয়াত হ'ব 7k স্কোৱাৰ এতিয়া আমি বাওঁফালৰ পৰা যেতিয়া আমি স্কোৱাৰ উঠাই দিম তেতিয়া লগে লগে সফালে বৰ্গমূল চিন দিয়া হ'ব 7k স্কোৱাৰ এতিয়া আমি ইয়াৰ পৰা AB ইকুৱেল যেহেতু k স্কোৱাৰৰ বৰ্গমূল আছে সেইকাৰণে kটো বাহিৰত ৰাখিলোঁ আৰু 7ৰ যেহেতু বৰ্গমূল নাই সেইকাৰণে √over ইয়াত 7 ৰৈ গ'ল অৰ্থাৎ AB আমি পাই গ'লোঁ k √7 তো যিয়ে নহওক এইখিনি এটা বস্তু ভালকৈ মনত ৰাখিব এতিয়া আমি AB পাই গ'লোঁ যেহেতু এতিয়া AB ইয়াত আমি লিখি দিব পাৰোঁ ইয়াতে AB হ'ল k √7 ইয়াত k √7 এতিয়া আমাক প্ৰশ্নত যেহেতু কোৱা হৈছিলে cos A আৰু tan A নিৰ্ণয় কৰা এইখিনি লিখি ল'ব লিখি লোৱাৰ পিছত মই শেষৰখিনি আলোচনা কৰি আছোঁ ইয়াৰ পিছত এইখিনি লিখিব যে যেহেতু আমাক শেষত দিয়া আছে cos A এইটো আমাক লাগে cos A অৰ্থাৎ আমি cos থিটাৰ ডেফিনিশ্যন দিছিলোঁ ভূমি বাই কৰ্ণ তেনেহ'লে ইয়াত A সাপেক্ষে কোৱা হৈছে ভূমি আছে AB ভূমি বাই কৰ্ণ আছে AC গতিকে ইয়াতে AC লিখিলোঁ এতিয়া যেহেতু ABৰ জোখ আমি জানো ABৰ জোখটো আমাৰ ইয়াত দিয়া আছে k √7 আকৌ AC আছে 4k গতিকে k কেনসেল তেনেহ'লে আমাৰ ইয়াত আহিল √7/4
√7/4 অর্থাৎ cos a এই অনুপাতটো হল √7/4 তো যে নহওক আমি আৰু এইটো আলোচনা কৰিব লৈছো এইবাৰ tan a শেষৰ প্ৰশ্নটো হল tan a tan থিটাৰ ডেফিনিশ্যন আমি জানো লম্ব বাই ভূমি অর্থাৎ ইয়াত a সাপেক্ষে লম্ব হল BC লম্ব বাই ভূমি আছে a b এতিয়া যদি আমি BC বাহুৰ জোখটো বহাই দিওঁ BC বাহুৰ জোখ ইয়াত আছে 3k আৰু AB ৰ জোখ যদি লিখি দিওঁ তেনেহ'লে k √7 অর্থাৎ ইয়াতো আমি k ক্যান্সেল কৰিব পাৰোঁ তেনেহ'লে এইটো হল 3/√7 গতিকে আমাৰ দুটা প্ৰশ্ন আছিলে এটা আছিলে cos a নিৰ্ণয় কৰিব লাগে গতিকে cos a পাই গ'লো আমি √7/4 আকৌ tan a অনুপাতটো আমি পাই গ'লো 3/√7 তেনেহ'লে দুটা আমাৰ ইয়াত কমপ্লিট হৈ গ'ল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এইখিনি লিখাৰ পিছত 4 নম্বৰ প্ৰশ্নটো অলপ চাব কেনেকুৱা ধৰণৰ আছে এতিয়া 4 নম্বৰটো দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা এইটো আগৰ নিচিনাকৈ আমি যিখিনি দিয়া আছে ইয়াৰ সমাধানটো আমি এনেকৈ আগবাঢ়িছোঁ প্ৰথমতে আমি যদি কাষত সমকোণী ত্ৰিভুজ এটা আঁকি লৈছোঁ এনেকৈ যদি আমি লিখি লওঁ যে ধৰ a b c এটা সমকোণী ত্ৰিভুজ য'ত এংগেল b = 90 ডিগ্ৰী আমাক দিয়া আছে 15 cot a = 8 গতিকে আমি এইখিনি দিয়া আছে গিভেন ABC ত্ৰিভুজৰ 15 cot a = 8 ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ cot a ৰাখি দিলোঁ যেহেতু 15 ইয়াৰ লগত পূৰণ বা গুণ হৈ আছে সেইকাৰণে সফলে লৈ গ'লে 8ৰ তলত গৈ এইটো হৰণ হ'ব 8/15 এইটো আগৰ নিচিনাকৈ আমি যদি এতিয়া cot a ৰ ডেফিনিশ্যন লিখি দিওঁ তেনেহ'লে আমি জানো cot থিটাৰ ডেফিনিশ্যন আগতে আলোচনা কৰা আছিলে ভূমি বাই লম্ব তেনেহ'লে a আছে a সাপেক্ষে ভূমি AB লম্ব আছে BC গতিকে আমি যদি লিখোঁ ভূমি বাই লম্ব তেনেহ'লে AB বাই লম্ব দিয়া আছে BC গতিকে ইয়াত আছে 8/15 আগৰ নিচিনাকৈ এইটোৰ সমান আৰু এটা k লিখি ইয়াত লেট বা সে লিখি থলে হৈ গ'ল গতিকে আমি ইয়াৰ পৰা আমি লিখিম এনেকৈ AB = 8k এনেকৈ লিখি দিলোঁ 8 AB = 8k আকৌ BC লিখি দিম BC = 15k ইয়াতে 15k তেনেহ'লে ইয়াত AB BC ইয়াৰ পৰা হৈ গ'ল AB হল 8k আকৌ BC হল 15k তেনেহ'লে নিশ্চয় আমাৰ এইটো এতিয়া নিৰ্ণয় কৰিব লাগে এতিয়া যেহেতু ত্ৰিভুজ সমকোণী গতিকে আমি পাইথাগোৰাছৰ এতিয়া ফৰ্মুলা ব্যৱহাৰ কৰি আমি AC কৰ্ণ এইটো আমি নিৰ্ণয় কৰিম গতিকে আমি ইয়াতে এনেকৈ লিখিম এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমি আগবাঢ়িম এইখিনি ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ লিখি ল'ব এতিয়া পাইথাগোৰাছৰ ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিলে আমি পাইথাগোৰাছৰ ফৰ্মুলাটো আমি সকলোৱে জানো যে কৰ্ণ স্কোয়াৰ = লম্ব স্কোয়াৰ প্লাছ ভূমি স্কোয়াৰ গতিকে আমাৰ ইয়াত কৰ্ণ আছে AC কৰ্ণ স্কোয়াৰ = লম্ব ইয়াত আছে BC প্লাছ ভূমি আছে
এ বি এতিয়া ত্ৰিভুজটো লক্ষ্য কৰিলে দেখা যায় ইয়াত এ চিটো আমাক যেহেতু নিৰ্ণয় কৰিব লাগে গতিকে এ চি আমি এনেকৈ ৰাখি দিলোঁ বি চি দিয়া আছে 15K ইয়াতে 15K লিখি তাৰ ওপৰত স্কুৱেৰ যেহেতু আছে স্কুৱেৰ দিয়া হ'ল প্লাছ আকৌ এ বি দিয়া আছে 8K গতিকে 8K লিখি তাৰ ওপৰত স্কুৱেৰ দিয়া হ'ল এতিয়া আমি ইয়াতে এ চি স্কুৱেৰ ইকুৱেল 15 ওপৰত স্কুৱেৰ থাকিলে অৰ্থাৎ ইয়াত হ'ব 15 পূৰণ 15 এনেকৈ 15 পূৰণ 15 যদি পূৰণ কৰি দিয়া যায় ডাইৰেক্ট ইয়াত হ'ব 225 অৰ্থাৎ 15 গুণ কৰিলে 225 হ'ব আৰু 8 স্কুৱেৰ আছে গতিকে এইটো 8 পূৰণ 8 8 গুণ ইয়াত 64 হ'ব এইটো গুণ কৰি দিলে তো যে নহওক ইয়াত লিখিলোঁ আমি 225K স্কুৱেৰ প্লাছ ইয়াত হ'ল 64K স্কুৱেৰ এতিয়া ইফালে এ চি স্কুৱেৰ এইখিনি ঠিকে ৰাখিলোঁ আৰু এই দুটা যোগ কৰিলে হৈ গ'ল এই দুটা যদি আমি যোগ কৰোঁ তেনেহ'লে 4 আৰু 5 যোগ কৰিলে ইয়াত হ'ব 9 আকৌ ইয়াত আছে 6 আৰু 2 যোগ কৰিলে 8 আৰু শেষত থাকিল 2 ইয়াত 2K স্কুৱেৰ এতিয়া আমি এ চি স্কুৱেৰ ইকুৱেল হ'ল 289K স্কুৱেৰ গতিকে আমি বাওঁফালৰ পৰা যদি আমি এনেকৈ স্কুৱেৰ উঠাই দিওঁ নাইবা এ চি স্কুৱেৰ ইকুৱেল এইটো 287 এতিয়া যদি আমি বৰ্গ কৰিব পাৰোঁ নে নাই এইটো লক্ষ্য কৰোঁ চাওঁ এতিয়া 287 যেহেতু আছে ইয়াতে 17 এটা গুণ কৰিলে হ'ল ইয়াতে 7 গুণ 49 49 9 হাত থাকিল 4 7 গুণ 7 আৰু 4 11 1 7 গুণ 7 আকৌ 1 গুণ 1 অৰ্থাৎ 9 ইয়াত হ'ব 8 1 যোগ কৰিলে ইয়াত হ'ব 2 অৰ্থাৎ ইয়াত দেখা গ'ল 17 আৰু 17 গুণ কৰিলে 289 হ'ব অৰ্থাৎ ইয়াত 17 ইয়াত এনেকৈ 17K তাৰ ওপৰত স্কুৱেৰ দিলোঁ এতিয়া দুয়োফালৰ পৰা যদি আমি বৰ্গমূল লোৱা হয় তেনেহ'লে এ চি ইকুৱেল হ'ব 17K অৰ্থাৎ দেখা গ'ল ইয়াত এ চি যিটো কৰ্ণ আমাক লাগে এইটো আমি পাই গ'লোঁ এতিয়া 17K গতিকে এইখিনি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ লিখি ল'ব আমি প্ৰশ্নৰ একেবাৰে শেষ পৰ্যায়ে আহি পাইছোঁ এতিয়া আমি যেহেতু আমাক প্ৰশ্নত প্ৰথমত দিয়া আছিল সাইন এ লাগে আৰু সেক এ লাগে গতিকে আমি সমকোণী ত্ৰিভুজটোৰ লম্ব কৰ্ণ ভূমি অৰ্থাৎ তিনিওটা বাহুৰ মাপ এতিয়া আমি পাই গ'লোঁ এতিয়া আমি প্ৰশ্নত দিয়া মতে প্ৰথমতে যেহেতু আমাক নিৰ্ণয় কৰিব লাগে সাইন এ গতিকে সাইন এ ইকুৱেল আমি জানো লম্ব বাই কৰ্ণ তেনেহ'লে ইয়াত লম্ব আছে বি চি কৰ্ণ হ'ল এ চি গতিকে লম্ব বাই কৰ্ণ বি চিৰ মাপটো ইয়াত দিয়া আছে বি চি 15K আকৌ এ চি আমি পালোঁ 17K এতিয়া K কেঞ্চেল কৰিলে ইয়াত হ'ব 15/17 গতিকে এটা উত্তৰ হৈ গ'ল এতিয়া আমাক শেষত আৰু এটা প্ৰশ্ন কৰিছে এইটো লাগে আমাক সেক এ এইটো লাগে সেক এ অৰ্থাৎ এ সাপেক্ষেই কোৱা হৈছে সেক এ যেহেতু সেক এ আমি নিৰ্ণয় কৰিব লাগে গতিকে আমি সেক থিটাৰ যিটো ডেফিনেশ্যন বা সংজ্ঞা দিয়া হৈছিল এইটো কছৰ লগত ৰিলেটেড যেহেতু আমি জানো কছ থিটা ইকুৱেল 1/সেক থিটা এতিয়া কছ থিটাৰ আমি ডেফিনেশ্যনটো পাইছিলোঁ ভূমি বাই কৰ্ণ গতিকে তাৰ ওলোটা হ'ব কৰ্ণ বাই ভূমি এতিয়া কৰ্ণ আছে ইয়াত এ চি আৰু ভূমি আছে এ বি এনেকৈ লিখি দিলোঁ ভূমি আছে এ বি এতিয়া তেনেহ'লে এ চিৰ জোখটো দিয়া আছে 17K আকৌ এ বি দিয়া আছে 8K এতিয়া K কেঞ্চেল কৰিলে ওপৰত থাকিব 17 বাই তলত থাকিব 8 তো যিয়ে নহওক আমাৰ প্ৰশ্নত দুটা কথা দিয়া আছিলে এটা আছিলে সাইনে নিৰ্ণয় কৰিব লাগে আৰু এটা আছিলে সেকে নিৰ্ণয় কৰিব লাগে তো যিয়ে নহওক এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি
3 আৰু 4 নম্বৰ প্ৰশ্নৰ সমাধান দিয়াৰ চেষ্টা কৰিলোঁ। আমি আৰু এতিয়া বেলেগ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক লৈ পেলাই নতুন ভিডিঅ'ত আমি সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেনেহ'লে লৈছোঁ বিদায়। নমস্কাৰ।